ধিন্দো দো বহাগী পালেহি ধিন্দো দো বহাগী পালেহি ধিন্দো দো ফুলিলে ভেবেলি ধিন্দো দো লতা ওই কোনো কথা কিলে ধিন্দো দো উড়কে নপৰে ধিন্দো দো উড়কে নপৰে ধিন্দো দো ৰঙালী বিহুতে ধিন্দো দো কথা মৰ্নিং বন্ধু বান্ধৱীসকল পম্পিয়াছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ তো কেনে আছে আপোনালোক ভালে আছে নে মও ভালে আছোঁ আৰু আশা কৰোঁ আপোনালোকো ভালে আছে আৰু মই গা চা ধুই পেলাই এনে অলপ ইফালে এনে অহা যোৱা কৰি আছোঁ আৰু মানে ভিডিঅ' বনাই আছোঁ আৰু ৰাতিপুৱা উঠিলোঁ উঠি পেলাই কাম চাম কৰি পেলাই চাহ পানী খাই পেলাই এতিয়া অলপ এনেই বাহিৰত আছোঁ আৰু থিয় দি পেলাই আমি মানে যোৱাকালি ৰাতি জেউতি আৰু মই নাটক এখন লিখিছোঁ মানে সৰু কৰি আৰু ভিডিঅ' বনাম এই আগৰ ভিডিঅ'তে যে বনাইছিলোঁ ভিডিঅ'টো বেয়া হৈ গৈছে ডিলিট কৰি দিছোঁ তো আমি শৰ্ট ভিডিঅ' বনাবৰ কাৰণে আহি আছোঁ চাদৰ ওপৰত এয়া আমাৰ চাদৰ ওপৰত আহিছোঁ প্ৰথমতে আমাৰ শৰ্টটো ইয়াৰ পৰা হ'ব চাদৰ ওপৰৰ পৰা তো আগলৈতো দেখিয়ে থাকিব ভিডিঅ'টো তো ভিডিঅ'টো কৰি লওঁ এইবাৰ এই ভিডিঅ' নবনা কৰি আছিলে এক উঠাই লৈ আহিছোঁ তাৰ বোলে ব্লাউজ নাই ফ্ৰকটোকে ব্লাউজ কৰি লৈছে ইমান এলা তাৰ অৱস্থা চাওকচোন ওপৰত নহয় তো লন বল আৰু বৰ্তমানে কেমেৰামেন হৈছে তাৰপিছত তাৰ যেতিয়া সেই কৰিব মই কেমেৰা ধৰিম আৰু এই স্কিপ মানে মস্ত কৰি আছে বলা ভোক লাগিলেও কৰিব লাগে মোক অহংকাৰে বনাইছে দেখিছেনে মোক অহংকাৰে বুজিছে কমেণ্ট ক'ব দেই কেনেকুৱা হৈছে কি হৈছে ড্ৰেছটো দেখিছেনে এই ইয়াৰে ওপৰত শাৰী পিন্ধিছিলে আৰু এয়া ৰিচাই একেবাৰে চেলাউৰি তেলাউৰি আৰু বুটেই দি ভাত খাইছে গাইছ ধনী মানুহ বোলে তো গাইছ আমাৰ ভিডিঅ' বনোৱা হৈ গ'ল এতিয়া আৰু আজি আমাক খোৱাৰে নহ'ল টোপনি মাৰাই নহ'ল জানেনে ভাত পানী খায়ো সেইবিলাক ভিডিঅ' বনাই আছোঁ আৰু এতিয়া বাজিলে 4টা আৰু এতিয়া যাবৰে হ'ল চত তো এতিয়া আৰু ক'ত খোৱা হ'ব যাওঁ আৰু এতিয়া ওলাওঁ মুখ হাত ধুই আহোঁ ভৰি হাত ধুই আহি পেলাই ওলাওঁ যাবৰ কাৰণে আমি ওলাই আহিছোঁ চত যাবৰ কাৰণে আজি আমি ৰেষ্ট কৰিবই নাপালোঁ শুবই নাপালোঁ এনে লাগিছে গাটো ভিডিঅ' বনোৱা ড্ৰেছখনে আৰু চত যাব ওলাইছে থাম্বনেইলৰ কাৰণে ফটো লয় থাম্বনেইলৰ কাৰণে ফটো উঠো দে গাইছ আহি গ'লো আমি শ্ব'ৰ পৰা আহিলোঁ আৰু এইবিলাক চাওকচোন কি পকা লাগি আছে বিচনাখন আজি আৰু দিনতো সময় পোৱা নাছিলোঁ ভিডিঅ' চিডিঅ' কৰি পেলাই মই জোতা ধুইছিলোঁ মোৰ জোতা শুকাই গ'ল আৰু এইফালে মায়ে কথা পাতি আছে আৰু এইজনী মেকআপে মুছা নাই গাখীৰ চাহ খাব মন গৈছে গাইছ আৰু এজনীয়ে মেকআপ মুচি আছে আৰু যেতে বোলে গাখীৰ চাহ খাব মন গৈছে বোলে মই সেইকাৰণে কৈছোঁ বস্তুটো ভৰা লাগবে কোনখন দিওঁ ৰ গাইছ চাওকচোন মোৰ বেগৰ অৱস্থা কেনেকৈ থৈ যাওঁ ইমান আজি দিনটো ভিডিঅ' বনাওঁতে একো এটা কাম শিকা নাই হয় দেই ভিডিঅ' বনাওঁতে মানে ভিডিঅ' কৰিছোঁ আমি মানে আৰু ইউটিউবৰ চেনেলত ভিডিঅ' দিমেই আৰু সেইদিনাখনে বুট আনিলোঁ তেল আনিলোঁ আজিলৈকে এনেকৈ মাথা ঘূৰাই পৰি আছে বস্তু ভৰাবই হোৱা নাই ইমান কাম আমাৰ বুটে কৈ আছে মোক টেমাত ভৰা কিন্তু আমাৰ সময় হোৱা নাই ইমান বিজি মেন মানে আমি তো এতিয়া বস্তু সামৰি লওঁ কাৰণ কালি আমাৰ জাৰ্ণি আছে কালি ক'ত যামে আমগুৰিলৈ যাম আমগুৰি ইয়াতে নেকি শিৱসাগৰতে
শিৱসাগৰতে হয় ইয়াৰ ওচৰতে বোলে বেছি দিন নহয় আমগুৰি যাম কালি আৰু মোৰ ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰিলোঁ আৰু কাৰণ বস্তু সামৰিব আছে কাম আছে আৰু যোৱাকালি যে গৈছিলোঁ যে ভাওনাত তাৰ আপোনালোকক ভাওনাৰ ভিডিঅ' মানে বনাই আনিছোঁ তাকে দেখাওঁ আপোনালোকে চাব Muy cool.
তোর ভক্তিহীন বাক্য পরলোক অপেক্ষিত করেই কারণে
সত্যিকারের কথা প্রমাণও দেখে রাখল অবয়সময় অস্তিত্ব পুরস্কারে গুরুর গৃহে গ্রহণ করলি তার ভাবে তুই কীর্তি বখানে গুরুর গৃহই ধর্ম অর্থ কাম আদি বিদ্যা সংসারের বিষয় সকল বিদ্যা আছে সকলো শিকিব কিন্তু এই শিক্ষা অভার নারায়ণৰ নামে তার মুখ বন্ধ করে ওরে পরে করে করে মূর্খ পুত্র মরে নাই বললেন সেনাপতি ওই সুয়ায়াত অতন্ত্র মস্করা মাটি দিয়া হইল ও কৃষ্ণ করে পাহাড়ে রাত মস্করা আমি শিরভক্ত দেখতেছ হয়তো মূর্তি বিচারিছে বল পাহাড় পর সেনাপতি পাকিস্তান মারে মরে কাছে কি বন্দি করি রাখা অন্ধকার সুতা করে এই অলঙ্কার পাহাড় কর শেষ করে পাবি সহস্র স্বর্ণ মুদ্রা এটা মনে হইল